নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। আৰু এতিয়া বাজিছে ৰাতিপুৱা 5টা বাজি গৈছে চাগে এতিয়া। মই গৈ আছোঁ চন্দ্ৰপুৰ মায়ঙত, আৰু ইয়াৰ পূৰা কুঁৱলী হৈ আছে চাৰিওফালে, আৰু শ্বুটিঙৰ বাবে গৈ আছোঁ। সেইখিনিতে এটা কথা কওঁ, যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক জল্দি। আৰু আমাৰ লগৰ ছোৱালীকেইজনীও গোটেইখিনি উঠিলে, গাড়ীত বহিলে। আৰু এইফালে চাওকচোন ইমান কুঁৱলী। আমাৰ গুৱাহাটীৰ ফালেতো অলপমান ঠিকে আছিলে, কিন্তু এইফালে গাঁৱৰ ফালে আমি মায়ঙৰ ফালে গৈ আছোঁ, ইমান বেছি কুঁৱলী। এতিয়া 8টামান বজাত এনেকুৱা কুঁৱলী ইয়াতে। আৰু আহি পায়েই খানাত বহি গৈছোঁ, গৰম গৰম ভাত, কণী ভাজি, তাৰপাছত আলু ভাজি, দালি গৰম খাই আছোঁ। এতিয়া অলপ ভাল লাগিছে আৰু বতৰটো চাই কিনে কেনেকুৱা লাগিছে? ঠাণ্ডা। ভাবিছোঁ আজি কেনেকৈ কাপোৰ পিন্ধিম। তাকেতো ইমান কুঁৱলী, তাতে আৰু মোৰ এই অৱস্থা। আৰু এইফালে মেকআপ লৈ আছে, আৰু ইজনী পূৰা দবাই খাই আছে। সেইকাৰণে কাৰোফালে চোৱা-চিৰি সময়। আচলতে আমি আজি আহিছিলোঁ বিহুৰ বাবে মিউজিক ভিডিঅ' গান এটা শ্বুটিঙৰ বাবে, আৰু গানটো গাইছিলে ঋত্বিশা বা, আৰু ইয়াতে অভিনয় কৰিছিলে চুমি বৰুৱা। এইখিনিতে এটা কথা কওঁ, আপোনালোকেও যদি জল্দি কাপোৰ ইস্ত্ৰি কৰিব লগা হয়, মানে চাদৰ এনেকৈ ষ্ট্ৰেইটনাৰেৰে আইৰণ কৰিব পাৰে, সেইটো ইজি ট্ৰিক হয়। আৰু এইফালে সকলোৱে মিলি কিনে বুমাৰিং বনাই পূৰা ফূৰ্তি ফাৰ্তা কৰি আছে। এইফালে ঠাণ্ডা বতৰ, কুঁৱলী, আৰু এইফালে শ্বট লৈ আছে। আমাৰ ইয়াতে আচলতে কি হয় জানেনে, যিটো মানে মেহেন্দি বনাব দিছে ন, জেতুকা, আমাৰ ইয়াতে জেতুকাৰ পাত আৰু মেহেন্দি একেলগে মানে পতাত পিচিছিলে, সেয়াই পিচি আছিলে। কিন্তু এইটো অকল জেতুকা পাত নহয়, ইয়াতে মেহেন্দিও এড কৰা আছে পেকেট। আৰু এইফালে আমি ভিতৰতে সোমাই আছোঁ, ইমান ঠাণ্ডা বাহিৰত, সেইকাৰণে জেকেট খুলিবই পৰা নাই। তলত মেখেলা চাদৰ, ওপৰত এনেকৈ জেকেট শ্বল উৰি কিনে আমি ভিতৰতে বহি আছোঁ। তাকেই আমাক গালি দি আছিলে, আমি মানে অলপ ডান্সটো প্ৰেক্টিচ কৰি ল'ব লাগে, আৰু তাকেই কৰিলোঁ। এতিয়া নাচি মিলি কিনেহে অলপ গৰমটো আনিছোঁ গাত, কাৰণ বহুত ঠাণ্ডা লাগি আছিলে। আৰু এতিয়া অলপ ৰ'দো ওলাইছে, সেইকাৰণে বেছি ভাল লাগি আছে। আৰু এইফালে আমাৰ কষ্টিউম চেঞ্জ হৈ গ'ল, গোটেইবোৰ নাচনি সাজি আছে, কাচি আছে। এইবাৰ আমাৰ লোকেশ্যনো চেঞ্জ হ'ব, আমি বেলেগ জেগাত যাম, গতিকে তাৰ আগতে আমি ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। এতিয়া আমি বিহু সাজত পূৰা গোটেইকেইজনী নাচনি। আৰু আমি এতিয়া গৈ আছোঁ আমাৰ নেক্সট লোকেশ্যনলৈকে। জেগাটো হৈছে বুঢ়া মায়ং, আৰু ইয়াতে ইমানেই বতাহ মাৰি আছিলে, দৰ্জাখন খুলি কিনে ৰাখিব নোৱাৰি, ইমান বতাহ, ইমান ঠাণ্ডা। আমি দৰ্জা মাৰি লৈ কিনে ধুনীয়াকৈ মগু খালোঁ। আৰু আমাৰ এই সংগী বৃন্দক, আমাৰ নাচনী কেইজনীক ষ্টেপ দি আছিলে, আৰু ইয়াক কমলা আহি গ'ল তাৰ মাজতে, গতিকে কমলাৰ চাটনি বনাইছে, ক'ত আৰু ষ্টেপ লৈ থাকে, সেইকাৰণে আৰু খোৱাত লাগি গ'লোঁ। আৰু এনেদৰে আমি খাই বৈ নাচি বাগি দিনটো এনেদৰে পাৰ কৰিলোঁ, হাঁহি ফূৰ্তিৰে সকলোৱে। আৰু আমাৰ ফাইনেলি আমাৰ পেকআপ হৈ গ'ল। আৰু এতিয়া আমি গৈ কিনে ভাত খাম, জল্দি ভাত খাই আৰু ঘৰত যাব লাগে। আমাৰ এতিয়া পূৰা ভাত মাৰিম এতিয়া। এইফালে আৰু আজি আমি অন্ধকাৰত ভাত খাব লগা হৈছে, মোবাইলৰ ফ্লাছ লাইট জ্বলাই কিনে আজি ভাত খাব লগা হৈছে, উপায় নাই, হৈ যায় কেতিয়াবা। এইখিনি আছিলে ভিডিঅ'টো, যদি ভাল পালে লাইক এটা কৰি দিব, বাই।